শক্তিখণ্ডত এক নতুন সংযোজনৰ দিশে ভাৰত ইণ্ডিয়ান অইল কৰ্পোৰেশ্যন লিমিটেডৰ সহযোগত টাটা মটৰছে ভাৰতত সাজি উলিয়ালে হাইড্ৰজেন চালিত বাছ হাইড্ৰজেনৰ দ্বাৰা চালিত বাহন ব্যৱহাৰকাৰী একমাত্ৰ দেশ আছিল আমেৰিকা এই বাহনৰ দ্বাৰা H2 অৰ্থাৎ হাইড্ৰজেন ইন্ধন ব্যৱহাৰকাৰী দ্বিতীয়খন দেশত পৰিণত হ'ল ভাৰত প্ৰদূষণৰ পৰা সম্পূৰ্ণ মুক্ত এই বিশেষ বাহনসমূহ টাটা মটৰছে সাজি উলিয়াইছে এনেকুৱা 15খন বিশেষ বাছ প্ৰথমখন বাছ আনুষ্ঠানিকভাৱে প্ৰদান ভাৰতীয় স্থলসেনা দিল্লীত সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডেৰ লগতে IOCL আৰু টাটা মটৰছৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত আজি প্ৰথমখন H2 গ্ৰীণ বাছ প্ৰদান কৰা হয় স্থলসেনাক ৰাজহুৱা পৰিবহনত ব্যৱহাৰৰ বাবে সেনাই পৰীক্ষামূলকভাৱে ব্যৱহাৰ কৰিব এই বাছখন ইয়াৰে 4খন বাছ থাকিব গুজৰাটৰ বৰোদাত সেনাৰ পৰীক্ষণ সম্পূৰ্ণ হোৱাৰ পাছতেই এই বাছসমূহ ৰাজহুৱা পৰিবহনৰ বাবে প্ৰদান কৰিব টাটা মটৰছে It is indeed a very momentous day today that the green hydrogen fleet bus is being now operated by the Indian Army. I was just scanning the internet about which all defense military forces are into green hydrogen use. I could only find one reference, that is in Hawaii Islands, where the US Army is already trying 16 buses on green hydrogen and they each have a range of 200 kilometers per refueling. Whether we are just the second in the world to probably go into the green hydrogen era. And we are very proud to be associated with the Indian Army as usual because I always keep telling my people that the next best thing is joining Indian Oil if you can't join the Indian Army. So I think we are very proud of all that. দেশৰ সাধাৰণ জনতাই ব্যৱহাৰ কৰাৰ পূৰ্বে হাইড্ৰজেন ইন্ধনৰ দ্বাৰা চালিত প্ৰথমটো পৰিবহন গোটৰ প্ৰথমখন বাছ আজি স্থলসেনাই আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে সেনা প্ৰধান জেনেৰেল পাণ্ডেৰ লগতে উপমুখ্য সেনাধ্যক্ষ লেফটেনেণ্ট জেনেৰেল উপেন্দ্ৰ দ্বিবেদীকে ধৰি সেনাৰ শীৰ্ষ মহলৰ কেইবাগৰাকীও বিষয়াই বুজ লয় IOCL শক্তি প্ৰদান কৰা তথা টাটাই প্ৰস্তুত কৰা এই বাছখন And let me recall the partnership between IOC and the Indian Army. It goes back almost 6 to 7 decades old. This relationship is based on unbroken bond of trust. I am glad we are now taking this to the next level. New green hydrogen mission of 2023. The IOC has developed the technology for production of green hydrogen, and with the help of Tata Motors, we now are going to be testing one of the first 15 buses that will be plying on the road. So we are extremely happy to be partnering with the IOCL as well as Tata Motors in this very progressive and forward-looking initiative. বিশ্বৰ অন্যতম শক্তিশালী সেনাবাহিনী আছে আমেৰিকাৰ আৰু এই আমেৰিকান সেনাই বিশ্বৰ ভিতৰতে প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰিছিল হাইড্ৰজেন চালিত বাহন আমেৰিকাৰ হাইড্ৰজেন চালিত বাহনে এবাৰ ইন্ধন ভৰোৱাৰ পাছত 200 কিলোমিটাৰ যাত্ৰা সম্পূৰ্ণ কৰিবলৈ সক্ষম ভাৰতৰ গ্ৰীণ হাইড্ৰজেন বাছ ফ্লিট হৈছে 2023ৰ গ্ৰীণ হাইড্ৰজেন পলিচিৰ অন্যতম অংশ কেন্দ্ৰীয় চৰকাৰৰ পেট্ৰলিয়াম মন্ত্ৰালয়ৰ এই অভিলাষী আঁচনি ইন্ধনৰ ক্ষেত্ৰত ব্যৱহাৰ হোৱা হাইড্ৰজেনক কোৱা হয় গ্ৰীণ হাইড্ৰজেন বৰ্তমানে উপলব্ধ সৰ্বমুঠ 8 প্ৰকাৰৰ হাইড্ৰজেন ইন্ধন ইয়াৰ ভিতৰত গ্ৰীণ হাইড্ৰজেন সম্পূৰ্ণ প্ৰদূষণমুক্ত ইতিমধ্যে ভাৰতে গ্ৰীণ হাইড্ৰজেনৰ উৎপাদন তথা ব্যৱহাৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে হাতত লৈছে কেইবাখনো অভিলাষী আঁচনি ভাৰতৰ আন্তঃগাঁথনিৰ পৰা আৰম্ভ কৰি পৰিবহন তথা ঔদ্যোগিক খণ্ডত পৰীক্ষণমূলকভাৱে ইতিমধ্যে আৰম্ভ হৈছে গ্ৰীণ হাইড্ৰজেনৰ উৎপাদন কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীও ব্যৱহাৰ কৰে হাইড্ৰজেন চালিত বাহন অৱশ্যে তেওঁৰ বাহনখন ভাৰতত উৎপাদিত নহয় শক্তি খণ্ডত বিশ্ববাসীৰ বাবে ভৱিষ্যতৰ দিশ নিৰ্ণয় কৰিব হাইড্ৰজেন ইন্ধনে পেট্ৰলিয়ামজাত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰৰ বিপৰীতে আহিব লগা সময়ত গ্ৰীণ হাইড্ৰজেনক পৰিবহন খণ্ডৰ লগতে বৈদ্যুতিক খণ্ডতো বিশেষ ৰূপত ব্যৱহাৰ কৰিব পৰা যাব নেশ্যনেল ডেস্ক NB নিউজ NB News
সহজ সৰল ভাষাত নৱভাৰতৰ কথা।